গুড ইভিনিং সকলোৰে খবৰ খাতিবোৰ কেনেকুৱা বাৰু বহুত দিনৰ মূৰত কেমেৰাটো হাতত তুলি ল'লোঁ আপোনালোকৰ লগত কথা বতৰা পাতিম বুলি বহুত দিন ব্লগ ষ্টাৰ্ট কৰাই নাছিলোঁ অলপ চলপ প্ৰব্লেম আছিলে ব্যক্তিগত অলপ চলপ প্ৰব্লেম আছিলে আৰু এতিয়া অলপকৈ সেইখিনি সলভ হৈছে সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত এতিয়া ব্লগ দি যোৱা ষ্টাৰ্ট কৰোঁ আৰু সেইবুলি ভাবিলোঁ আৰু এইটো মোৰ মানে যিটো মোবাইলত আগতে মই ভিডিঅ' কৰি থাকোঁ সেইটো মোবাইল নহয় একচুৱেলি এইটো মোৰ 6 মাহমানৰ আগত বেয়া হৈছিলে মোবাইলটো পানীত সোমাই তাৰপিছত যেতিয়া চাবুৱাত আছিলোঁ ডিব্ৰুগড় চাবুৱাত তেতিয়া মোবাইলটো ভাল কৰিব নোৱাৰোঁ বুলি ক'লে চাবুৱাৰ মানে মোবাইল দোকানীকেইজনে তাৰপিছত যোৰহাটত আহি লৈ ভাল হ'ল ধৰক 2-3 মাহমানৰ পাছত ভাল হ'ল আৰু তাৰপিছত তেতিয়া সেইটো মোবাইল থাকোঁতে মানে সেইটো মোবাইলত বেছি ৰেগুলাৰ মই ভিডিঅ' মানে ব্লগ ষ্টাৰ্ট কৰিব নোৱাৰোঁ কিয়নো ৰাজেও লয় সেইটো মোবাইল ময়ো লওঁ আজি মানে মোবাইলটো ভাল কৰা এমাহমান হ'ল আৰু বেছি দিন হোৱা নাই এমাহমান হৈছে আৰু আজিৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়া মই ৰেগুলাৰ ব্লগ দি যাব পাৰিম কাৰণ এইটো মোবাইল মোৰেই হৈ থাকিব সেইবাবে আৰু এতিয়া বাজিছে 4:30 আৰু আবেলি এতিয়া চাহকাপ খাই আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ ব্লগ নিদিয়া বহুতখিনি ৰিজন আছে ব্যক্তিগত বুলিতো ক'লোৱেই ছেকেণ্ড হৈছে এক্সাম চলি আছিলে BA ফাৰ্ষ্ট ছেমৰ এক্সাম চলি আছিলে অনলাইন এক্সাম চলি আছে তাৰপিছত এছাইনমেণ্ট আৰু লগতে কিছুমান কাপোৰ মই বনাই আছোঁ দুযোৰ বেছি নহয় কাপোৰ কিছুমান বনাব লগা আছিলে তাৰপিছত আৰু পিঠে এম্ব্ৰইডাৰিং কৰি আছোঁ কাপোৰ এযোৰ সেইখিনিও কাম কৰি থাকিব লগা হৈছে সেইকাৰণে মই ব্লগ ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰিম বাৰু এইখিনি দৃশ্যখিনি নাচাব আৰু মোক চাব অকল কাৰণ এইখিনি বহুত বেয়া হৈ আছে তেন্তে চাহকাপ খাই আপোনালোকৰ লগত কথা পাতোঁ আৰু কাপোৰ কিছু বাৰু মই দেখাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজিৰ পৰা ভাবিছোঁ ৰেগুলাৰলি ব্লগ দি যাম আৰু ৰেগুলাৰলি ব্লগ দি যাম আৰু কিবা কিবি ধেৰ ক'ব লগা আছিলে কৈ যাম সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু আগতে যেনেদৰে মোৰ ব্লগবোৰ আপোনালোকে চাইছিলে মানে ছাপোৰ্ট কৰিছিলে যিখিনি ছাপোৰ্ট কৰিছিলে তেওঁলোকক অনুৰোধ জনাম আৰু যাতে মানে ছাপোৰ্ট কৰে আৰু যিসকলে ভাল পায় যিসকল মানে নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কাষতে থকা বেল আইকনটো যাতে প্ৰেছ কৰি অল কৰি দিয়ে যাতে মোৰ আহিব লগা সকলোখিনি নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু এটা মেইন কথা ক'ব লগা আছে এতিয়াই কওঁ মানে কৈয়ে দিওঁ আজিৰ পৰা মোৰ সকলোবোৰ ব্লগ মোৰ মাৰ ঘৰৰ পৰা পাব কিয়নো আমি মাৰ ঘৰতে শ্বিফ্ট হ'লোৱেই আৰু মাৰ ঘৰতে শ্বিফ্ট হ'লোঁ চ' তাৰ পৰাই আজিৰ পৰা গোটেই ব্লগখিনি পাব আৰু আগতে ব্লগ দিবলৈ অলপমান দিগদাৰ হৈছিলে মানে ৰাতিপুৱা শুই উঠি কাম বনবোৰ কৰি কলেজ যাওঁ স্কুল বা ক্লাছ যাওঁ তেনেকৈ গোটেই দিনটো পাৰ হৈ গৈছিলে একেখিনি মোৰ লাইফটোত একেখিনি ৰুটিনেই সদায় থাকে শুই উঠোঁ কাম কৰোঁ ক্লাছ যাওঁ আহোঁ আকৌ আহি কাম কৰোঁ ভাত পানী বনাওঁ মেলি খাওঁ শুওঁ সেইখিনি ৰুটিন আৰু এতিয়া মানে কি অলপ ইয়ালৈ অহাৰ পাছত এতিয়া বহুত কিবা কিবি দেখাব পাৰিম বহুত কিবা কিবি দেখাব পাৰিম আৰু ধৰক ব্লগটো অকণমান দীঘলীয়াকৈ ষ্টাৰ্ট কৰিব পাৰিম আৰু বেলেগ ধৰণৰ বস্তুবোৰো আমি মোৰ ৰুটিনখনত ভৰাব পাৰিম আগৰ ৰুটিনখন কিবা একদম সদায় হৈ যোৱাখিনিকে দেখাই আছিলোঁ তেনেকুৱা ধৰণৰ আছিলে আৰু স্পেচিয়েলি মায়ে তাঁত বৈ আছে গামোচা লগাই আছে যিহেতু বিহুৰ বতৰ আৰু সেইবাবে গামোচা লগাই আছে আপোনালোকক সেই গামোচাও দেখাম সেইখিনিয়ে আৰু ধৰক নতুন কিবা এটা আপোনালোকক দেখাব পাৰিম আৰু এতিয়া সেইকাৰণে ব্লগটো মাৰ ঘৰৰ পৰাই আজিৰ পৰা পাব তেন্তে মই চাহকাপ খাই লওঁ বহুতখিনি কথা পাতিলোঁ আৰু বহুতখিনি পাতিম তেতিয়ালৈকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই যাওক বহুতে সুধিব পাৰে মা ঘৰত কিয় শ্বিফ্ট হ'লা তাৰ বহুত কিবা কিবি ৰিজন আছে এক কথা ভাড়াঘৰত মানে ইমানখিনি পইচা দি মেলি থকাটো আমাৰ কাৰণে অকণমান মানে দিগদাৰো হৈছিলে হয়ে আৰু কাৰণ বহুতখিনি বাৰ্ডেন থাকে এইপিনে ক্লাছো মিলাব লাগে মানে ক্লাছৰ ধৰক মানে যিখিনি অৰ্থৰ মানে টকা পইচাৰ কথা কৈছোঁ আৰু তেনেকুৱাবিলাক প্ৰব্লেম আছিলে আৰু 2 নম্বৰতে
ৰাতিপুৱাই সোনকালে শুই উঠি কাম বন কৰি মেলি ক্লাছ জইন কৰা বা কম্পিউটাৰ ক্লাছ বা কাটিং ক্লাছ জইন কৰা তাৰপিছত এইপিনে কলেজ যোৱা অলপ প্ৰব্লেমো হৈছিলে তাৰপিছত মাহঁতে ক'লে যে ইয়াতে থাকি ল আৰু মানে তেনেকৈ থাকি ল'ব পৰা ব্যৱস্থা এটা কৰি ল'লোঁ আমাৰ যিহেতু দুইজনৰে কাষ্ট বেলেগ তেওঁ হৈছে বাগানীয়া আৰু মই হৈছোঁ অসমীয়া চ' দুইজনৰে কাষ্টবোৰ বেলেগ আছিলে তাৰপিছত এতিয়া ভকতেতো ভকত যি মানে এখন গাঁৱততো সমাজ থাকে এই সমাজখনে মানে খেল আৰু যিসকলে বুজি পাইছে তেওঁলোকে বুজি পাইছে খেল থাকে সেই খেলে মানে সেইটো একচেপ্ট কৰা নাছিলে আমি ইয়াত থকাটো তাৰপিছত সৰুকৈ এখন সকাম দি সৰুকৈ এটা মানে তেওঁলোকক খুৱাই বুৱাই আমি ইয়াতে থাকিব পৰা ব্যৱস্থা এটা কৰি ল'লোঁ তাৰপিছত সেইবাবে আমি ইয়াত থাকিব পাৰিলোঁ নহ'বা ভাড়াঘৰতে থাকিব লাগিলে হয় সেইকাৰণে আছিলোঁ ভাড়াঘৰতে 2 সপ্তাহ তিয়ক ভাড়াঘৰত আছিলোঁ তাৰপিছত ইয়াত যোৰহাটত তাৰপৰা এতিয়া সেই ব্যৱস্থাটো কৰি ল'ব পাৰিলোঁ যেতিয়া সেইকাৰণে ইয়াতে থাকিলোঁ আৰু বহুতখিনি ৰেহাইও হ'ব ধৰক আৰু কামৰ পৰাও অকণমান হেৰি হ'ম মানে নিজৰ কামখিনি কৰি মেলি য'ত যাব লগা থাকে তেনেকৈ যাব অহা যোৱাত মানে কৰিব পৰা হ'ব আৰু তাৰপিছত কাৰণ ইয়াত মাও থাকে মাৰ পৰাও বহুতখিনি সহায় পাই আহিছোঁৱেই আৰু ইয়াতে থাকিলে আৰু সহায় পাম সেইটো কাৰণে আপোনালোকক মই যিযোৰ এম্ব্ৰইডাৰী কৰি আছোঁ কাপোৰযোৰ সেইযোৰ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ ইমান পাৰফেক্টলি কৰিব নাজানো ফাৰ্ষ্ট টাইম কৰিছোঁ কিন্তু দেই তথাপিতো যিখিনি কৰিছোঁ শ্বেয়াৰ কৰোঁ আৰু কাপোৰযোৰ স্কাই ব্লুত কৰিছোঁ দেই কেমেৰাত ইমান ভালকৈ উঠিব নাজানিম এয়া এইটো ব্লাউজৰ পিচ হয় একেবাৰে স্কাই ব্লুত কৰিছোঁ এইটো এই কালাৰটো মোৰ খুব ভাল লাগে কাৰ ভাল লাগে বাৰু এইটো ব্লাউজৰ পিচ হয় ইয়াতে মই এয়া দিব পাৰিছোঁ নাই বাৰু এইটো ব্লাউজৰ পিচটো বহুত মই যিটো মিটাৰ কাপোৰ আনি লৈছোঁ সেইকাৰণে ব্লাউজৰ পিচটো বহুত ডাঙৰ হয় সেইটো এনেকৈ ইয়াতে মই কৰি কমপ্লিট হোৱা নাই ইমান কৰিব লগা আছে বুলি ধৰি পাৰিছে ইয়াতে মই এইটো সৰু এনেকৈ বুটা ডিজাইনত দি পেলাই এনেকৈ মানে ওচৰত আনি লৈছোঁ এনেকুৱাকৈ এম্ব্ৰইডাৰী কৰিছোঁ এটা পিংক কালাৰ তাতে গ্ৰীণ কালাৰ এটা মানে সৰু ডট টাইপত দিছোঁ আৰু এইপিনে এটা য়েল্লো এনেকৈ গোটেইখিনি কৰি গৈছোঁ আৰু এইটো দেখিছেনে অকণমান এনেকৈ যে আহিছে অলপ এই গোটেইখিনি পোন আৰু এইখন বেকাৰ নিচিনা আছে এইটো এটা মই ডিজাইন দিম মানে এইপিনে আঁকিও থৈছোঁ আপোনালোকে চব এইপিনে এইডোখৰ দেখিছেনে আপোনালোকে অকণমান ওপৰলৈ উঠা নিচিনা সেইটো ডিজাইন দিছোঁ এইটো দেখিলে আপোনালোকে এইটো ব্লাউজৰ পিচটো হয় তাৰপিছত এইখনৰ ইয়াৰ লগতে মই চাদৰখন ভাবিছিলোঁ য়েল্লো বা পিংক দিম কাৰণ এটা পিংক আৰু য়েল্লো ফুল আছে ফুলখিনি আছে তাৰপিছত কি হ'ল মাৰ মানে ঘৰত মাৰ ভাগৰ সেইদিনা গডৰেজটো খুলি চাওঁতে তাতে এখন ধুনীয়া চাদৰ পালোঁ আৰু যিটো মই ভাবি আছিলোঁ যে পিংক য়েল্লোত কৰিম বুলি সেইটো মই দিমাগৰ পৰা কেঞ্চেল কৰিলোঁ তাৰপিছত মই এইখন চাদৰ ল'লোঁ এই চাদৰখন বহুতেই চফ্ট হয় আৰু বহুত মানে পিন্ধিবলৈও আৰামদায়ক আৰু বহুত দীঘল আহল বহল যিখিনি ধৰক কিছুমান শকত বা এনেকৈ ওখ মানুহৰ কাৰণে চাদৰ চুটি আৰু ঠেক হ'লে বৰ দিগদাৰ হয় পিন্ধিবলৈ তেনেকুৱা মানুহৰ কাৰণে এই চাদৰখন বহুত কমফৰ্ট হয় আৰু অকণমান এটা কালাৰতে কৰা হয় এটা কালাৰে হয় যদিও মানে দেখিবলৈ বহুত ধুনীয়া তাৰপিছত ইয়াতে একো ডিজাইন নাইকিয়া মই ভাবিলোঁ এইখন ইয়াৰ লগত কম্বিনেশ্যন কৰোঁ আৰু ইয়াতে এনেকৈ এম্ব্ৰইডাৰী ফ্লাৱাৰ কৰি দিওঁ এইখন কৰি আছোঁ এপাহ হৈছে মাত্ৰ আৰু কৰিব লগা আছে ৰখিব ওচৰৰ পৰা দেখাম এইটো ধৰিব পাৰিছেনে ফাৰ্ষ্ট টাইম কৰিছোঁ যিহেতু অকণমান ভুল ভ্ৰান্তি ক'ৰবাত হ'ব পাৰে দেখিছে নহয় এইপিনে এইটো এটা ফ্লাৱাৰ দিব মই ট্ৰাই কৰিছিলোঁ বাট ইমানখিনি নহ'লেগৈ আৰু প্ৰথম যিহেতু ছেকেণ্ড কৰোঁতে চাগে ভাল হ'ব আশা কৰোঁ মানে তাৰপিছত এইখিনি মানে পাত দিছিলোঁ তাৰপৰা এইপিনে এপাত ফ্লাৱাৰ এইপিনে এটা কলি হয় মানে ফুলৰ কলি আৰু এইপিনে এডোখিলা পাত এইটো এপাহ ফুল তাৰ মাজতে য়েল্লো ফুল এপাও মই দি দিছোঁ মানে ফুল এপাহ কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু ডিজাইনটো মই ইউটিউবৰ পৰা চাৰ্চ কৰি লৈছোঁ ডিজাইনটো খালি কৰাখিনি মই নিজে কৰিছিলোঁ তাৰপৰা ইয়াতে মই এইবাৰ এপাহ হৈছেহে আৰু কৰিম মানে ধৰক এইখিনিত এপাহ কৰিছোঁ নহয় তাৰপিছত এইডোখৰটো এপাহ কৰিম আৰু মাজতে সৰু বুটা দি যাম আৰু মানে এই ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব কেনেকুৱা লাগিছে ঠিক আছে এখন কৰি যাম চাদৰ হয় এখন তাৰপাছত হৈছে এইখন মেখেলা স্কাই ব্লুতে হেৰিটো ব্লাউজ আৰু মেখেলাখন মই পূৰা স্কাই ব্লু কৰিছোঁ এখন অকণমান মেলি দেখাই দিছোঁ মেলি দেখাই দিওঁ এখন বেক কেমেৰা কৰি দেখালে চাগে বেছি সুবিধাজনক হ'ব নেকি ফুলখিনি মই দেখাই দিম বাৰু মই এনেকৈ দেখাই দিছোঁ ধৰিব পাৰিছে নহয় এইখন মেখেলাখন এয়া দেখিছে নহয় ওচৰৰ পৰা ইয়াতে এনেদৰে য়েল্লো কালাৰৰ ফুল দিছোঁ এইটো কিবা মকৰা চিলাই বুলি কয় চিলাইটো মই ক'তো চোৱা নাই পেহী মই কৰি থাকোঁতে নামটো নাজানো পেহীয়ে ক'লে এইটো মকৰা চিলাই বুলি মকৰা মানে এম্ব্ৰইডাৰী বুলি কয় বুলি ক'লে ফুল দিছোঁ তাৰপৰা এইখিলা পাত দিছিলোঁ দেখিছেনে কিমান বেয়া হ'ল ফাৰ্ষ্ট এইখনেই মেখেলাখনি কৰিছিলোঁ সেইটো কাৰণে বেয়া হ'ল তাৰপিছত এপিনে এয়া য়েল্লো দিছোঁ আৰু এপিনে এয়া পিংক দিছোঁ ডিজাইনটো একেটাই খালি কালাৰকেইটা বেলেগ তাৰপৰা এইপিনে য়েল্লো এইপিনে পিংক য়েল্লো আৰু ওপৰত এইপিনে আকৌ বেলেগ আছে তাৰপিছত ইয়াৰ ওপৰত দিছোঁ জাষ্ট সৰুকৈ এপাহ ফুল ঠিক আছে য়েল্লো কালাৰত আৰু পিংক কালাৰত এপাহ ফুল দিছোঁ ছেম ডিজাইন হয় খালি এপাহ দিছোঁ আৰু তলত দুখিলা পাত দিছোঁ এনেদৰে কৰিছোঁ মই বেক কেমেৰাত দেখাই দিম
বাহিৰলৈ যাওঁ গধূলি হৈছে এতিয়া বাজিছে নাই হজা টাইমটো এতিয়া বাজিছে 5:30 আৰু বাহিৰলৈ যাওঁ অকণমান এনেই ওলাই যাওঁ বুলি ভাবিছোঁ আপোনালোককো লগতে লৈ যাওঁ ব'লক বাহিৰলৈ তেন্তে এইপিনে মই দি দিলোঁ পিঁয়াজ জলকীয়া এইখিনি ৰঙালাও চব্জি বনাবৰ কাৰণে আৰু এইপিনে এইখিনি বনি আছে এতিয়া মই ৰেডমি মোবাইলটোত ভিডিঅ' কৰিছোঁ মোৰতো বৰ ভিডিঅ'খিনি ভালকৈ নাহে কাহিমান লৈ আন ভাইটিয়ে ভাত খালেই খুব ভোক লাগিছে হেনো তাৰ সেইকাৰণে পটককৈ আলু এটাকে ভাজি দি দিছোঁ আৰু এইপিনে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ এইপিনে মই ইয়াত ৰঙালাওখিনি দি দিছোঁ আৰু এইখিনিতে ভালদৰে অকণমান লৰাই লওঁ অকণমান পানী আছিলে ৰঙালাওখিনি ধুওঁতে পানী অকণমান পৰি গ'ল সেইকাৰণে অকণমান সেইখিনি পানীখিনি শুকাই লওঁ আজি খানাটো একেবাৰে চিম্পুল ৰঙালাও ভাজি এইপিনে মাংস দি আৰু কিবা কিবি বনাম বাৰু দেখাই থাকিম এইখিনি তেনেহ'লে ইয়াত মই এতিয়া অকণমান সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি দি মিক্স এণ্ড মেচ কৰি লওঁ তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব এইটো মোবাইলেৰে ভিডিঅ'টো কিমান ধুনীয়া হৈছে লাগিছেনে কিন্তু এইটো মোবাইলেৰে ভিডিঅ'খিনি ইমান ভালকৈ নুঠে মই অথনি এইটোতে বনাই আছিলোঁ এতিয়া ইয়াৰ পানীটো অকণমান শুকাইছে আৰু ইয়াত মই এতিয়া দিম হালধি পাউডাৰ সোৱাদ অনুসৰি নিমখ ৰঙালাও চব্জি অকণমান মিঠা হ'লে মোৰ বেছি ভাল লাগে সেইকাৰণে মই নিমখ অকণমান চাই দিছোঁ এইখিনি তেন্তে পিচি লওঁ এতিয়া এইপিনৰ চব্জিখন চাওঁ এতিয়া মই অকণমান গেছটো হাই কৰি দিছোঁ বহুত টাইম এনেদৰে ভাজিলোঁ এতিয়া এইখিনি অকণমান লৰাই দিছোঁ এইখিনি চব্জিৰ মই কোনো ৰেচিপি হিচাপে দিয়া নাই আপোনালোকক সকলোৱে এইখিনিটো বনাব জানেই যোনে বনাব নতুন ৰান্ধনি বনাব নাজানে তেওঁলোকেও এইখিনি বনাব জানে জাষ্ট মই ব্লগটো যদি দেখাই গৈছোঁ আপোনালোকে ৰেচিপি হিচাপে নল'ব কোনোবা যদি ট্ৰাই কৰিব বিচাৰে তেনেকৈ ট্ৰাই কৰিব পাৰিব এইখিনি তেন্তে সিজালৈকে এইখিনি সিজালৈকে এইখিনি হোৱালৈকে মই কাটি লওঁ পিঁয়াজ আৰু জলকীয়া আমলেট বনাবৰ কাৰণে আমাৰ দাংবডি ভাজি ৰেডি হ'ব দিয়া হৈ পাইছে এইখিনি আমাৰ অকণমান ড্ৰাই ফ্ৰাই বনাইছিলোঁ এইখিনি ৰেডি হৈ গ'ল এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি কাঢ়ি লওঁ ইয়াত কাৰণ আমলেট বনাম আৰু এইপিনে ৰঙালাও চব্জি বনি আছে হোৱা নাই সেইখিনি কাঢ়ি লওঁ সেয়া হৈ গ'ল আমাৰ দাংবডি ভাজি মই অকণমান খাই চালোঁ বহুত ধুনীয়া হৈছে খাবলৈ বহুত টেষ্টি হৈছে এইপিনে কেৰাহী পাতি দিছোঁ আমলেট বনাবৰ কাৰণে আৰু এইপিনে এইখিনি হৈছেগৈ আৰু আলু অকণমান ভিজিবলৈ আছে এইখিনি অকণমান গ্ৰেভি টাইপ কৰিম মানে অকণমান পনীয়া টাইপ কৰিম এনেকুৱা টাইপৰ কৰিম এইখিনি অলপ আৰু এইপিনে আমলেট বনাবৰ কাৰণে মই পিঁয়াজ জলকীয়া কাটি ল'লোঁ ইয়াতে মই তেল দি দিছোঁ বটলত ভৰালোঁ কিন্তু থাকি গ'ল এইখিনি তেলখিনি গৰম হোৱালৈকে মই পিনে ডিম ভাঙি লৈছোঁ অকণমান পিঁয়াজ আৰু জলকীয়া দি দিছোঁ এটা অকণমান ভাঙি দিছোঁ আৰু অকণমান নিমখ এইখিনি লৰাই দি পিনে আৰু এইপিনে আমলেটটো গুলি লৈছোঁ ইয়াত দি দিছোঁ আমলেটটো এনেদৰে একেলগে বনাই যাওঁ এতিয়া আমলেট আমাৰ ৰেডি হৈ গৈছে বেংগলী মাৰি দিলোঁ মোৰ বেংগলী কৰি ভাষাবোৰ ভাল লাগে সেইটো কাৰণে এতিয়া আমলেটটো এটা মই অকণ কৰি দিওঁ হৈ লওক আমলেটটো ভাবলে বৰ বেয়া নালাগে ভাবিয়ে যাব তেতিয়ালৈকে মই আৰু এটা সেনেকৈ দিম ভাঙি লওঁ এইটো আমলেট আমাৰ ৰেডি ভাবি